নমস্কাৰ আসামৰ ভেৰিয়াছ গভৰ্নমেণ্ট কম্পিটিটিভ এক্সামৰ কাৰণে most important topic important events of Assam যেটো টপিকৰ পৰা আটাইতকৈ বেছি কোৱেশ্চন আহে অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত আৰু সেই টপিকটোকে আমি আজিৰ ক্লাছত A to Z আলোচনা কৰিম এই টপিকটোৰ পৰা কোনটো পইণ্ট আমি মনত ৰাখিব লাগে আৰু কোনটো টপিক আমি স্কিপ কৰিব লাগে ঠিক আছে যোৱা বছৰ এই টপিকটোৰ পৰা বহুতো কোৱেশ্চন আহিছিল আৰু কোনটো কোৱেশ্চন আহিছিল কেনেধৰণে আহিছিল আৰু সেইবাৰ কোনটো পইণ্ট ইম্পৰ্টেন্ট হয় আমাৰ এক্সাম পাৰপাছত এইখিনি পইণ্ট মই ইয়াতে ডিসকাস কৰিম ডিটেইলছ সো অকলে চাই থাকিব আৰু যদি আমাৰ ইউটিউব চেনেলত নতুনকৈ চাই আছে দেন সাবস্ক্ৰাইব লগতে শেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া আমি আগবাঢ়িছো আজিৰ ক্লাছৰ মূল বিষয়বস্তুলৈ আজিৰ এই সেশনত আমি আলোচনা কৰিম যে 1901 অৰ্থাৎ 1901 চনৰ পৰা 2020 অৰ্থাৎ 2020 চনলৈকে অসমত কি হৈছিল বা অসমত কোন চনত কি এস্টাবলিশ কৰা হৈছিল বা অসমত কোনটো বছৰত কি পৰিগঠনা হৈছিল কোনে কি লিখিছিল এই ডিটেইলছ কিনি আলোচনা কৰিম প্ৰথমতে আমি চাম 1901 অকলে জানে যে 1901 চনত আমাৰ গোটেই এছিয়া মহাদেশৰ এতিয়া মহাদেশ বুলি কোৱাৰ লগে লগে আমি জানিব লাগিব যে আমাৰ ওৱৰ্ল্ডত যিমান কন্টিনেন্ট আছে যিমান মহাদেশ আছে এছিয়া মহাদেশে হৈছে আটাইতকৈ বৃহত্তম যেটো লাৰ্জেষ্ট কন্টিনেন্ট বুলি কম আটাইতকৈ ডাঙৰ মহাদেশ হয় এই মহাদেশৰ অকল অসম বা ভাৰতৰ বুলি নহয় গোটেই এছিয়া মহাদেশৰ প্ৰথমটো অইল ৰিফাইনাৰী যেটো তেল শোধনাগাৰ বুলি কওঁ এই তেল শোধনাগাৰ দিগবয়ত আমাৰ অসমৰ দিগবয়ত 1901 চনত এস্টাবলিশ কৰা হৈছিল ঠিক আছে আৰু একে বছৰতে 1901 চনত ঠিক আছে 1901 চনৰ ঠিক আছে 1901 চনৰ সেম কিবাতে ইয়াতে দেখাই দিম 1901 চনৰ 27 মেত কটন কলেজ যেটো আমি এতিয়া কং যে কটন ইউনিভাৰ্সিটি এস্টাবলিশ কৰা হৈছিল মনৰ ৰাখিব কেতিয়াবা গুৱাহাটী ইউনিভাৰ্সিটিৰ বিষয়ে হুদে এক্সামত কেতিয়াবা ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ বিষয়ে হুদে কিন্তু হেবাৰ কটন ইউনিভাৰ্সিটি যেটো আগতে কটন কলেজ আছিল বৰ্তমান কটন ইউনিভাৰ্সিটিৰ বিষয়ে হুদিব পাৰে যে কটন কলেজ কেতিয়া এস্টাবলিশ কৰা হৈছিল সো মনৰ ৰাখিব 27 মে 1901 সো কেনেকে মনৰ ৰাখিব দিগবৈ আৰু কটন ইউনিভাৰ্সিটি তাৰ লগৰ ৰিলেটেড কে মনৰ ৰাখিব তাৰ পিছতে আমি চাম যে 1904 মই ইয়াতে কৈছো যে যিখিনি টপিক স্কিপ কৰিব লাগে আমি ইয়াত ডিসকাস নকৰো 1904 ত কি হৈছিল 1904 ত ডিব্ৰুগড় আৰু চিত্ৰৰঞ্জনৰ মাজত প্ৰথম ৰেলৱে কানেক্ট কৰা হৈছিল আৰু এটা মনৰ ৰাখিব যে 1881 ত 1881 চনত অসমৰ প্ৰথম ঠিক আছে আসাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানীৰ অসহযোগত বা দ্বাৰাই মাৰ্গেৰিটাৰ পৰা ডিব্ৰুগড়লৈ ৰেল চলাচল হৈছিল বা ৰেলৱে ব্যৱস্থাটো ৰেলৱে কমিউনিকেশনটো ওপেন কৰা হৈছিল মনৰ ৰাখিব কেতিয়া 1881 ত কৰ পৰা ডিব্ৰুগড়ৰ পৰা মাৰ্গেৰিটালৈকে চলাচল কৰা হৈছিল আৰু 1905 এই পইণ্টটো খুব ইম্পৰ্টেন্ট 1905 চনত কি হৈছিল আমি যদি ইন্ডিয়ান হিষ্ট্ৰী বিষয়ে চাওঁ যে 1905 ত কি হৈছিল 1905 ত হৈছিল বংগ বিভাজন যেটো পাৰ্টিশন অফ বেংগল বুলি কওঁ পাৰ্টিশন অফ বেংগল 1905 অৰ্থাৎ 1905 চনৰ 16 অক্টোবৰত সংগঠিত হৈছিল বংগ বিভাজন হৈছিল আমাৰ ওয়েস্ট বেংগলটো দুভাগ কৰা হৈছিল এতিয়া এই সময়তে 1905 চনতে স্বদেশী মুভমেন্ট যাক আমি অসমীয়াত কওঁ যে স্বদেশী আন্দোলন এই স্বদেশী আন্দোলনো আমাৰ গোটেই সমগ্ৰ ভাৰতবৰ্ষত আৰম্ভ হৈছিল আৰু সেই আন্দোলন অৰ্থাৎ স্বদেশী মুভমেন্ট বা স্বদেশী আন্দোলনৰ নেতৃত্ব আমাৰ অসমত কোনে দিছিল সম্বিকাগিৰি ৰায় চৌধুৰী ঠিক আছে এতিয়া কোৱেশ্চনটো কেনেধৰণে আহিব পাৰে যে স্বদেশী আন্দোলনৰ নেতৃত্ব আমাৰ অসমত কোনে দিছিল সো মনৰ ৰাখিব সম্বিকাগিৰি ৰায় চৌধুৰী ঠিক আছে এখিনি মনৰ ৰাখিব এতিয়া নেক্সটতে আৰু এটা গ্ৰেড ফৰ এক্সামত উদিব পাৰে যে মুছলিম লীগ কেতিয়া গঠন কৰা হৈছিল মুছলিম লীগ গঠন কৰা হৈছিল 1906 ত কোড গঠন কৰা হৈছিল মনত আপোনালোকে জানেনে ঢাকা কোড বাংলাদেশৰ ৰাজধানী ঢাকাত কি কৰা হৈছিল গঠন কৰা
হৈছিলে ঠিক আছে এতিয়া নেক্সট পইণ্ট চাম নেক্সট পইণ্টত কি আছে আমাৰ এতিয়া তাৰ পৰৱৰ্তী পইণ্টত যদি আমি চাওঁ 1909 চনটো আমি চাব লাগিব 1909 চনত কি হৈছিলে অসমৰ প্ৰথম মেগাজিন অসমীয়া প্ৰথম আলোচনী বাহি অল আসামিজ মেগাজিন অল কি পাবলিছ কৰা হৈছিলে কিমান চনত 1909ত আৰু এই আলোচনীখনৰ বাহি আলোচনীখনৰ এডিটৰ আছিল কোন লক্ষ্মীনাথ বেজবৰুৱা এতিয়া লক্ষ্মীনাথ বেজবৰুৱাই কিমান চনত বাহি আলোচনীখন প্ৰকাশ কৰা হৈছিল বা পাবলিছ কৰিছিল সো মনত ৰাখিব লাগিব 1909 বা 1909 চনত পাবলিছ কৰা হৈছিল আৰু কেতিয়াবা সুধিব পাৰে যে বাহি আলোচনীখন কোন চনত প্ৰকাশ পাইছিল বা কোন চনত পাবলিছ কৰা হৈছিল কোনটি ইয়াৰ সো মনত ৰাখিব 1901 ওকে এটো মনত ৰাখিব আৰু যোৱা বছৰ হেই পইণ্ট হৈছিল 1911 ঠিক আছে টি ৰিসাৰ্চ সেন্টাৰ was established at টুকলাই ইন যোৰহাট যে টুকলাই এনেকে যোৱা বছৰ গ্ৰেড 4 এক্সামৰ আহিছিল বহুত ইজিকে যে টুকলাই চাহ গৱেষণা কেন্দ্ৰ অসমৰ কোনটো জিলাত আছে বা টুকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে তেনে ধৰণে কোৱেশ্চনটো আহিছিল সো তাতে অপচন আছিল যোৰহাট এইটো বহুত ইজি আছিল আৰু এইটোৰ পৰা উঠাইছিল আৰু ইম্পৰ্টেন্ট ইভেন্টস অফ আসাম এই টপিকটো বহুত ইম্পৰ্টেন্ট হয় বহুত বেছি ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা কোৱেশ্চন আহিবই এই টপিকটোৰ পৰা আপোনালোকে এবাৰ এক্সামত দেখা পাব নাই কমিও 5টা কোৱেশ্চন এই টপিকটোৰ পৰা আহিব সো চাই থাকিব স্কিপ নকৰাকে মই যিখিনি টপিক ইম্পৰ্টেন্ট বুলি কম এইখিনি টপিক আপোনালোকে চাই যাব ঠিক আছে আৰু এটা ইয়াতে মনত ৰাখিব লাগিব 1911 চনত কি হৈছিল আৰু এটা মনত ৰাখিব 1911 চনত 1911 অল 1911 ডাটা মতে আমি যিকোনো লিটাৰেসিয়ে হ আসামৰ পপুলেশনে হ এনি ডাটা আমি 1911 চনৰ মতে কি কৰো ডাটা কিনি দিও বা কেতিয়াবা 2011 চনৰ ডাটা মতে দিও ঠিক আছে কেতিয়াবা কোৱেশ্চনটো পুটাবই যে 1911 চনৰ মতে অসমৰ জনসংখ্যা কিমান আছিল আৰু কেতিয়াবা উদিব পাৰে 2011 চন ঠিক আছে 2011 চনৰ মতে অসমত লিটাৰেসি বা শিক্ষিত হাৰ কিমান আছিল কোনটো ডিস্ট্ৰিক্টত কিমান জনসংখ্যা আছে এইখিনি বিষয় উদে সো 2011 চনৰ যিটো তথ্য ডাটা এইখিনি আপোনালোকে যদি পাৰে এইখিনি এটো জেড মনৰ ৰাখিব ঠিক আছে এতিয়া চা আমি নেক্সট পইণ্টটো এই বছৰতে অৰ্থাৎ 1911 চনতে অসমৰ গোৱালপাৰা ডিস্ট্ৰিক্টক মাইনৰ ডিস্ট্ৰিক্ট হিচাপে ঘোষণা কৰা হৈছিল এজ এ মাইনৰ ডিস্ট্ৰিক্ট হিচাপে ঠিক আছে তাৰ পিছতে চাম আমি ইয়াতে চাম 1913 চন্দ্ৰকুমাৰ আগৰৱালাৰ বিষয়ে চাম এতিয়া চন্দ্ৰকুমাৰ আগৰৱালা কি কৰাইছিল 1913 অৰ্থাৎ 1913 চনত প্ৰতিমা লিখিছিল ঠিক আছে উদিব পাৰে এক্সামত দুই ধৰণৰ কোৱেশ্চন হ'ব পাৰে দুই ধৰণে কোৱেশ্চন হ'ব পাৰে যে প্ৰতিমা কোনে লিখিছিল প্ৰতিমা কোনে লিখিছিল চন্দ্ৰকুমাৰ আগৰৱালাই ঠিক আছে বা চন্দ্ৰকুমাৰ আগৰৱালাই লিখা প্ৰতিমাখন কিমান চনত প্ৰকাশ পাইছিল বা পাবলিছ হৈছিল সমনৰ ৰাখিব 1913 ঠিক আছে আপোনালোকে এক্সাম দি আহি পেলাই মোক কবগে লাগিব ঠিক আছে এইখিনি টপিকৰ পৰা কোৱেশ্চন আহিব কমন একদম সিওৰ এতিয়া নেক্সট তাৰ পিছতে আমি চাম 1916 চনত 1916 চনত কি হৈছিল আসাম ছাত্ৰ সন্মিলন আসাম ছাত্ৰ সন্মিলন বা সন্মিলন কেতিয়া ফৰ্ম কৰা হৈছিল 1916 1916 চনত অসম ছাত্ৰ সন্মিলন গঠন কৰা হৈছিল এই কথাটো কিন্তু পাহৰি না যাব ঠিক আছে এবাৰ আসাম পুলিচ এসআই এক্সামত এই কোৱেশ্চনটো আহিছিল তাৰ পিছতে আহিব 1917 1917ত কি হৈছিল অসমত কি হৈছিল আসাম সাহিত্য সভা অসম সাহিত্য সভা গঠন কৰা হৈছিল এতিয়া উদিব পাৰে যে 1917ত অসমৰ কোনটো জিলাত বা অসমৰ কোনটো ঠাইত অসম ছাত্ৰ সন্মিলন গঠন কৰা হৈছিল বা অসম ছাত্ৰ সন্মিলন নহয় ঠিক আছে অসম সাহিত্য সভা গঠন হৈছিল সমনৰ ৰাখিব শিৱসাগৰ ঠিক আছে আৰু প্ৰথম অসম সাহিত্য সভাৰ প্ৰথম সন্মিলনৰ প্ৰথম কনফাৰেন্সৰ সভাপতি কোন আছিল জানেনে ঠিক আছে আমাৰ লখিমপুৰৰে লক্ষ্মীনাথ কি আছিল
পদ্মনাথ গোহাঁই বৰুৱা আছিলে পদ্মনাথ গোহাঁই ঠিক আছে পদ্মনাথ গোহাঁই আছিলে আসাম সাহিত্য সভাৰ প্ৰথমজন সভাপতি এই কথাটো মনত ৰাখিব নেক্সট পইণ্ট কি আছে 1908 এই পইণ্টটো বহুতে কি কৰে কনফিউজ কৰে এতিয়া মই সেই পইণ্টটো ক্লিয়াৰ কৰি দিছিম ফাৰ্স্ট আসামিজ সনেট বুক আমাৰ অসমীয়া প্ৰথম সনেট কিতাপ সনেট বুক ইয়াত পয়েম বুলি কোৱা নাই সনেট কবিতা বুলি কোৱা নাই অসমৰ প্ৰথম বা অসমীয়া প্ৰথম সনেট কিতাপ মালাছ ঠিক আছে মালাছ কেতিয়া প্ৰকাশ পাইছিলে 1918 অৰ্থাৎ 1917 চনত প্ৰথম অসমীয়া সনেট কিতাপ মালাছ প্ৰকাশ পাইছিলে আৰু কোনে পাবলিছ কৰিছিলে এটো হিতেশ্বৰ বৰুৱা ঠিক আছে এতিয়া আকৌ ইয়াতে কৈছে ব্ৰেকেটত প্ৰিয়তমাৰ সিটি বাই এম চন্দ্ৰ গোস্বামী was the first Assamese sonnet poem ইয়াতে আকৌ sonnet poem বুলি কয় অসমীয়া প্ৰথম সনেট কবিতা ঠিক আছে এতিয়া মনত ৰাখিব হা অসমীয়া প্ৰথম সনেট কবিতা পুথিখনৰ নাম কি তেতিয়া মালাছ থাকিব আৰু প্ৰিয়তমাৰ সিটি থাকিব যেতিয়া সনেট কবিতা বুলি কব বা হুদিব তেতিয়া মনত ৰাখিব প্ৰিয়তমাৰ সিটিটো শুদ্ধ উত্তৰ হিচাপে বিবেচনা কৰিব লাগিব যদিহে কুৱেশ্যনটো হুদে যে প্ৰথম অসমীয়া সনেট কিতাপ যদি কিতাপৰ কথা হুদে তেতিয়ালে মালাছ ক'ব লাগিব আৰু কোনে কৰিছিলে পাবলিছ কোনে কৰিছিলে কোনে কাৰ্ডা প্ৰকাশ কৰা হৈছিলে হিতেশ্বৰ বৰা আৰু প্ৰিয়তমাৰ সিটি কোনে লিখিছিলে মনত ৰাখিব এম চন্দ্ৰ গোস্বামী এই পইণ্টটোতে ষ্টুডেণ্টে বহুত মিষ্টেক কৰে কনফিউজ কৰে এতিয়া 1921 চনত মহাত্মা গান্ধীয়ে ফৰ দ্য ফাৰ্ষ্ট টাইম অসমত ভিজিট হৈছিলে অসমত প্ৰথমবাৰ মহাত্মা গান্ধীয়ে কিমান চনত আহিছিলে 1921 চনত আহিছিলে এতিয়া মই এটা এক্সামত পাইছিলো এসএসসি এটা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ এখন চাইছিলো এই দিনতে তাতে কোৱেশ্চনটো এনেধৰণে আছে তলৰ কোনটো বছৰত মহাত্মা গান্ধীয়ে অসমলৈ অহা নাছিলে সো এইখিনি জানিবৰ কাৰণে মই এইটো লিখি দিছো মহাত্মা গান্ধীয়ে প্ৰথম অসমলৈ আহিছিলে 1921 ঠিক আছে তাৰ পিছত আহিছিলে 1926 তাৰ পিছত আহিছিলে 1934 তাৰ পিছত আহিছিলে 1946 কিমান 1946 ঠিক আছে 1946 যেতিয়া ভাৰত ত্যাগ আন্দোলন ঠিক আছে কুইট ইণ্ডিয়ান মুভমেন্ট যেতিয়া মহাত্মা গান্ধীয়ে কৈছিলে ডু অৰ ডাই কৰিম কিম্বা মৰিম এই স্লোগানটো দিছিলে এই স্লোগান কুইট ইণ্ডিয়ান মুভমেন্ট যেটো ভাৰত ত্যাগ আন্দোলন বুলি কওঁ সেই আন্দোলনৰ পিছত অৰ্থাৎ 1946 ত মহাত্মা গান্ধীয়ে লাষ্ট টাইমৰ কাৰণে অসম ভিজিট কৰিছিলে সো এইকেটা ইয়াৰ মনত ৰাখিব এতিয়া চক তাৰ পিছতে চাম আমি নেক্সট কুৱেশ্চনটো চাম ইয়াতে 1925 ৰ বিষয়ে চাম 1925 1925 চনত কি হৈছিলে অসমৰ ডুবুৰী জিলাত ফাৰ্স্ট মেটছ বক্স ফেক্টৰী ঠিক আছে জুইখলা কাৰখানা এষ্টাবলিছ কৰা হৈছিলে 1925 ত ডুবুৰী ডিস্ট্ৰিক্টত যোৱা বছৰ ডুবুৰী ডিস্ট্ৰিক্টৰ বিষয়ে এটা কুৱেশ্চন আহিছিলে টেৰাকটনৰ বিষয়ে মনত আছে নে টেৰাকটন কোনটো ডিস্ট্ৰিক্টত আছে তাত আছিলে ডুবুৰী ওকে এই কথাটো মনত ৰাখিব এতিয়া চাম নেক্সট পইণ্ট ইয়াতে 1926 ত মই কলোৱে যে 1926 ত মহাত্মা গান্ধী অসম ভিজিট কৰিছিলে পুনৰবাৰ সেকেন্ড টাইম এতিয়া চাওক কিয় মহাত্মা গান্ধীয়ে 1926 ত পুনৰবাৰ অসমলৈ আহিছিলেগে এই সময়ত অৰ্থাৎ 1926 ত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ 41st সেশন অৰ্থাৎ 41তম ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ সেশন গুৱাহাটীৰ পাণ্ডুত অনুষ্ঠিত হৈছিলে বা অমাৰোহণ পাতিছিলে এই অমাৰোহণত উপস্থিত থাকিবৰ কাৰণে মহাত্মা গান্ধীয়ে 1926 ত কি কৰা হৈছিলে আহিছিলে ওকে 1926 ত আহিছিলে এটা নেক্সট কুৱেশ্চন আমি চাম 1927 ত কি হৈছিলে আমাৰ অসমীয়া প্ৰথম মহিলা মেগাজিনখনৰ নাম হৈছে ঘৰ জেউতি ঠিক আছে ফাৰ্স্ট আসামিজ ওমেন মেগাজিন ইয়াতে হুদিব পাৰে প্ৰথম অসমীয়া মহিলা মেগাজিনখনৰ নাম কি তেতিয়ালে এনসাৰ হ'ব ঘৰ জেউতি
আৰু কেতিয়া পাব্লিছ হৈছিলে বা কেতিয়া প্ৰকাশ পাইছিলে তেতিয়ালে 1927 ত হ'ব ঠিক আছে আৰু তাতকৈ ইম্পৰ্টেন্ট এটা পইণ্ট 1928 ত কি হৈছিলে 1928 ত সন্ধিয়া সুৰ নামৰ কবিতা পুথিৰ কাৰণে নলিনী বালা দেৱী মোৰ জনমভূমি কিতাপ কবিতা পুথি নিশ্চয় পঢ়িছে চাগে জনমভূমি এই কবিতাটো মোৰ কাৰণে খুব প্ৰিয় হয় জনমভূমি ইয়াতে যেন জন্ম ললো ইয়াতে যেন মৰো এই কবিতা পুথি আমি খুব পঢ়িছিলো এইটো পদ্মশ্ৰী পুৰস্কাৰ লাভ কৰিছিলে কিমানত 1928 ত ইয়াত তিনটা কোৱেশ্চন বনিব পাৰে সেই সেন্টেন্সটো এটা সেন্টেন্সত তিনটা কোৱেশ্চন বনিব পাৰে কেনেকৈ কোৱেশ্চনটো যে কোন কবিতা পুথিৰ কাৰণে নলিনীবালা দেৱীয়ে পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিছিলে নাম্বাৰ 1 ঠিক আছে আৰু কিমান চনত পাইছিলে ঠিক আছে নলিনীবালা দেৱীয়ে কিমান চনত পদ্মশ্ৰী পুৰস্কাৰ লাভ কৰিছিলে আৰু কোন কবিতা ঠিক আছে কবিতা পুথিৰ কাৰণে নলিনীবালা দেৱীয়ে কি পাইছিলে পদ্মশ্ৰী পুৰস্কাৰ লাভ কৰিছিলে সমনৰ ৰাখিব বহুত ইম্পৰ্টেন্ট বুলি কৈছো নহয় এনেকুৱা কোৱেশ্চনে আহিব আসাম ৰিলেটেড হয় ভাইহত আসাম ৰিলেটেড কোৱেশ্চনে এক্সামত বেছিকে আহিব অৰ্থাৎ মানে 150টা কোৱেশ্চনৰ জিকেটো 60টা কোৱেশ্চন আহিব ন এই 60টা কোৱেশ্চনৰ ভিতৰত 45টা আসাম ৰিলেটেড কোৱেশ্চন থাকিব সো বহুত ইম্পৰ্টেন্ট হয় ওকে এতিয়া সাম নেক্সট 1930 অকলে জানে যে 1930 চনত কি হৈছিলে তেতিয়া ডাইৰেক্ট ক'ব যে 1930 চনত মহাত্মা গান্ধীৰ দাণ্ডী যাত্ৰা সবৰমতী আশ্ৰমৰ পৰা কলৈ আৰম্ভ কৰিছিলে দাণ্ডীলৈ আৰম্ভ কৰিছে দাণ্ডী যাত্ৰা ঠিক আছে আৰবিয়ান চিৰ পালে তাত লো আৱিষ্কাৰ কৰিবৰ কাৰণে ঠিক আছে এতিয়া এই দাণ্ডী যাত্ৰাৰ অসমৰ পৰা মাত্ৰ এজন ব্যক্তিয়ে পাৰ্টিসিপেট কৰিছিলে বা এই দাণ্ডী যাত্ৰাৰ অসমৰ পৰা মাত্ৰ এজন ব্যক্তি অংশগ্ৰহণ কৰিছিলে এই ব্যক্তিজন আছিল লীলাধৰ বৰুৱা ঠিক আছে এতিয়া যদি কোৱেশ্চনটো সুধে যে 1930 চনত বা 1930 চনৰ মহাত্মা গান্ধীৰ দাণ্ডী যাত্ৰাত বা দাণ্ডী মাৰ্চত পাৰ্টিসিপেট কৰা অসমৰ একমাত্ৰ ব্যক্তিজন কোন আছিল তেতিয়া কি হ'ব এনসাৰ কি হ'ব লীলাধৰ বৰুৱা ঠিক আছে সেম ইয়াৰ একে বছৰতে জেবি কলেজ জগন্নাথ বৰুৱা কলেজ ক'ত আছে যোৰহাট কলেজ এষ্টাব্লিছ কৰা হৈছিল এটো মনত ৰাখিব ঠিক আছে বহুত ইম্পৰ্টেন্ট হয় এটো তাৰ পিছতে আহিম আমি 1935 1935 ৰ কথা যদি আহে বা হুদে তেতিয়ালে আমি নিশ্চয় ৰূপকোহৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে আমি জানিব লাগিব ঠিক আছে ৰূপকোহৰ জ্যোতিপ্ৰসাদ দে কি লিখিছিলে জয়মতী আৰু সেই জয়মতীখনে হৈছিলে অসমৰ প্ৰথম বোলছবি ফাৰ্স্ট আসামিজ মুভি অসমৰ প্ৰথম বোলছবি সিনেমা কি আছিল জয়মতী কিমান চনত পাবলিছ কৰা হৈছিল বা কিমান চনত মুক্তি পাইছিলে 1935 চনত আৰু এই জয়মতী ৰোল বা জয়মতীৰ ৰোলত অভিনয় কৰাৰ কাৰণে আইদেউ সন্দিকয়ক এগৰাকী কৰিছিলে আৰু গোটেই জীৱন অবিবাহিত হৈ থাকিবলগীয়া হৈছিল মনত ৰাখিব কিন্তু যোৱা বছৰ সেই টপিকটোৰ পৰা কোৱেশ্চন আহিছিল কেনেকৈ আহিছিল জয়মতী সিনেমাখনত কোনে জয়মতী অভিনয় কৰিছিল অপচন আছিল আইদেউ সন্দিকয়টোৱে কাৰেক্ট আনসাৰ আছিল ঠিক আছে এই কাৰণে এই টপিকটো বহুত ইম্পৰ্টেন্ট হয় এক্সাম পাৰপাছত ঠিক আছে এক্সাম পাৰপাছত বহুত ইম্পৰ্টেন্ট হয় এতিয়া মোক ক'ব লাগে শিল্পী দিৱস ৰূপকোহৰ জ্যোতিপ্ৰসাদৰ স্মৃতিৰ হিচাপে আমি অসমত শিল্পী দিৱস উদযাপন কৰা হয় কেতিয়া হয় গম পাইনে 17 জানুৱাৰীত শিল্পী দিৱস অসমত এষ্টাব্লিছ কৰা পালন কৰা হয় বা উদযাপন কৰা হয় ওকে এই কথাটো মনত ৰাখিব কোৱেশ্চন আহে ওকে কোৱেশ্চন আহিব আসাম পুলিচৰ কনষ্টেবল এক্সামত এই কোৱেশ্চনটো আহিছিল এতিয়া 1937 এপিএসসি ফৰ্ম ঠিক আছে আজি যেটো মই এজ এ এক্সাম
টিউটৰিয়েল আন্ডাৰত এটা মক টেষ্ট দিছিলো SLRC চেম্পল পেপাৰ তাত বোলে মই কুৱেশ্যনটো টানকে দিয়াৰ কাৰণে সুধিছে এটো CGL আৰু APSC নহয় বোলে ইমান টান কুৱেশ্যন দিব এবাৰ টান কুৱেশ্যনে আহিব ঠিক আছে এটা সাম নেক্সট আৰু যদি কোনোবাই আমাৰ SLRC যেটো ফ্ৰী ডেমো পেপাৰ আছিল এটো চাব পাৰে যদি এটেম্প কৰিব বিচাৰে মই তলত এটা ডেসক্ৰিপচন লিংক দিছো তাত জয়েন হ'ব মোক মেসেজ কৰিব মই ডেফিনেটলি পেপাৰটো ফৰৱাৰ্ড কৰি এটা 1937 হল এতিয়া চাও ফাৰ্স্ট আসামিজ ডেইলি নিউজ পেপাৰ অসমৰ প্ৰথম ডেইলি বাতৰি কাকতখনৰ নাম কি আছিল আসামিজ ডেইলি নিউজ পেপাৰ প্ৰথম দৈনিক বাতৰি কাকতখনৰ নাম আছিল কি বাতৰি ঠিক আছে কৰ পৰা প্ৰকাশ পাইছিলে যোৰহাটৰ পৰা পাইছিলে ফাৰ্স্ট ইংলিছ ডেইলি অফ আসাম এটা আসাম ট্ৰিবিউন আছিল ঠিক আছে প্ৰথম এডিটৰ আসাম ট্ৰিবিউনৰ প্ৰথম এডিটৰ কোন আছিল লক্ষ্মীনাথ ফুকন আসাম ট্ৰিবিউনৰ প্ৰথম এডিটৰ কোন আছিল লক্ষ্মীনাথ ফুকন মনৰ ৰাখিব ঠিক আছে আমাৰ অসমৰ ফাৰ্স্ট একমাত্ৰ সংস্কৃত কলেজ কোড আছে নলবাৰীত আছে ঠিক আছে অকমান স্পিডত পঢ়াই দিম ঠিক আছে নলবাৰীত আছে ওকে আৰু একেটা বছৰতে এটো দিব পাৰে লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যু কেতিয়া হৈছিল 1938ত এটো মনৰ ৰাখিব ঠিক আছে আৰু ৰূপকৰ জ্যোতি প্ৰসাদৰ সেকেন্ড আসামিজ মুভি ইন্দ্ৰমালতী প্ৰকাশ পাইছিল 1935ত একিনি মনৰ ৰাখিব আৰু 1940ত বিষ্ণু ৰাভা ওয়াজ অনাৰ উইথ কলাগুৰু বিষ্ণু ৰাভা কলাগুৰু উপাধি প্ৰদান কৰা হৈছিল 1940 1940 চনত কোনে প্ৰদান কৰিছিল এই সময়ৰ উপৰাষ্ট্ৰপতি কোন আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণই ঠিক আছে সৰ্বপল্লী ৰাধাকৃষ্ণই কলাগুৰু উপাধিটো কাক প্ৰদান কৰা হৈছিল বিষ্ণু ৰাভা ঠিক আছে কলাগুৰু বিষ্ণু ৰাভাক দিয়া হৈছিল কলাগুৰু উপাধিটো কোনে দিছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ আসাম ষ্টেট মিউজিয়াম কেতিয়া প্ৰকাশ এস্টাবলিশ কৰা হৈছিল গুৱাহাটীত 1914 এটো মনৰ ৰাখিব ঠিক আছে তাৰ পিছত অসমৰ তৃতীয়খন বোলছবি আসামিজ ফিল্ম মনুমতি প্ৰকাশ পাইছিল ডাইৰেক্টৰ কোনে কৰিছিল ৰোহিণী কুমাৰ বৰুৱা এতিয়া মনৰ ৰাখিব দেই মনুমতি ইন্দ্ৰমালতী আৰু জয়মতীৰ কথাটো হল ইয়াতে মনুমতি কোনে কৰিছিল ৰোহিণী কুমাৰ বৰুৱাই কৰিছিল ওকে নেক্সট এটা 1942 কি হৈছিল কনকলতা এণ্ড মুকুন্দ কাকতি ওয়াৰ গান ডাউন বাই ব্ৰিটিছ পুলিচ নিয়াৰ গহপুৰ পুলিচ ষ্টেচন গহপুৰ পুলিচ ষ্টেচনত কুইট ইণ্ডিয়ান মুভমেণ্টত 1922 চনত কি চলিছিল সমগ্ৰ ভাৰতত ভাৰতীয় আন্দোলন হৈছিল এই আন্দোলনত অংশগ্ৰহণ কৰিছিল কনকলতা বৰুৱাই আৰু কনকলতা বৰুৱা এই সময়ৰ অনলি 14 ইয়াৰ আছিল 14 বছৰ বয়সৰ আছিল তাই গহপুৰ পুলিচ থানাত আমাৰ প্লেগ হোষ্টিং কৰিব আগবাঢ়িছিল কিন্তু পুলিচে বাধা দিছিল যদিও কিন্তু মানা নাছিল একিনি একচেপ্ট কৰা নাছিল পুলিচৰ বাধা নিউচি গোটে পতাকা প্লেগ হোষ্টিং কৰিবৰ কাৰণে আগবাঢ়ি গৈছিল আৰু এই কাৰণে পুলিচে তাইক গুলিয়া হত্যা কৰা হৈছিল বুকুত আৰু তাৰ লগতে কোনে মৃত্যু হৈছিল মুকুন্দ কাকতি এতিয়া মোষ্ট ইম্পৰ্টেন্ট পইণ্ট হৈছে যে কনকলতা বৰুৱাৰ লগত কাক গুলিয়া হত্যা কৰা হৈছিল মুকুন্দ কাকতি মনৰ ৰাখিব মুকুন্দ কাকতিৰ কথাটো মনৰ ৰাখিব ঠিক আছে এতিয়া কুশল কোঁৱৰ 1943 কুশল কোঁৱৰক পাছি দিয়া হৈছিল কত দিয়া হৈছিল যোৰহাট জেলত ঠিক আছে যোৰহাট জেলত 15 জুনত 1943 চনৰ 15 জুনত কুশল কোঁৱৰক যোৰহাট চেন্ট্ৰেল জেলত পাছি দিয়া হৈছিল এইখিনি মনৰ ৰাখিব ঠিক আছে নেক্সট 1947 এতিয়া 1947ত কি হৈছিল গোপীনাথ বৰদলৈ became the first chief minister অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল তেতিয়ালে স্বাধীন ভাৰতৰ প্ৰথম মুখ্যমন্ত্ৰী কোন হ'ব গোপীনাথ বৰদলৈ আৰু গোপীনাথ বৰদলৈ যেতিয়া চিফ মিনিষ্টাৰ হৈছিল তেতিয়া অসমৰ ৰাজ্যপাল কোন আছিল ছাৰ আকবৰ আইদাৰী আছিল কি অসমৰ প্ৰথম বা স্বাধীন অসমৰ প্ৰথম গৱৰ্ণৰ কোন হ'ব ছাৰ আকবৰ আইদাৰী আছিল ঠিক আছে এইখিনি মনত ৰাখিব ওকে তাৰ পিছতে আহিব এই কোৱেশ্চনটো আহিছিল যোৱা বছৰ ঠিক আছে এই কোৱেশ্চনটা আহিছিল ফাৰ্স্ট মেডিকেল কলেজ ওয়াজ এস্টাবলিশড ইন ডিব্ৰুগড় আমাৰ অসমৰ ডিব্ৰুগড়ত অসমৰ প্ৰথম অকল অসমৰ বুলি নকওঁ গোটেই নৰ্থ ইষ্টৰ প্ৰথম মেডিকেল কলেজ ডিব্ৰুগড়ত এস্টাবলিশ কৰা হৈছিল 1947 ৰ 3 নৱেম্বৰ তাৰিখে 3 নৱেম্বৰত ঠিক আছে মনত ৰাখিব নৱেম্বৰ 3 নৱেম্বৰ 1947 ৰ 3 নৱেম্বৰ তাৰিখে এই কোৱেশ্চনটো যোৱা বছৰ আহিছিল
এই কাৰণে বহুত ইম্পৰ্টেণ্ট আৰু 1948 গুৱাহাটী ইউনিভাৰ্চিটি ৱাজ এষ্টাব্লিছ এতিয়া মনত ৰাখিব হা গুৱাহাটী ইউনিভাৰ্চিটি কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে 1948 এটো মনত ৰাখিব ঠিক আছে নেক্সট আমি 1950 চনত কি হৈছিলে সকলোৱে জানে যে 1950 চনত অসমৰ আটাইতকৈ ডাঙৰ ভূমিকম্প হৈছিলে আৰু কিমান ম্যাগনেটিক কিমান আছিল ৰিক্টাৰ স্কেলৰ লগত যদি জোকা হয় তেতিয়া কিমান আছিল তাৰ উচ্চতা 8.6 ৰিক্টাৰ স্কেল আছিল আৰু এটা মনত ৰাখিব 1952 বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হৈছিল তেতিয়া হলে 1952 চনত 1952 বড়ো সাহিত্য সভা গঠন কৰা হৈছিল আৰু বৰদলৈ ট্ৰফি ফুটবল টুৰ্নামেন্ট স্টাৰ্টেড ইন গুৱাহাটী কেতিয়া স্টাৰ্টেড কৰা হৈছিল বৰদলৈ ট্ৰফি ফুটবল কেতিয়া ষ্টাৰ্টিং হৈছিল অসমত 1952 হৈছিল ঠিক আছে এই কথা মনত ৰাখিব 1953 আসাম সাহিত্য সভা was held in শিলঙত কেতিয়া অনুষ্ঠিত কৰা হৈছিল অসম সাহিত্য সভাৰ সন্মিলন 1953 এটো মনত ৰাখিব আৰু অসমৰ একমাত্ৰ আৰবিক কলেজ কোড আছে ৰঙিয়াত আছে আৰু কেতিয়া এষ্টাব্লিছ কৰা হৈছিল 1954 ঠিক আছে 1955 ত আসাম অকি এছ'চিয়েশ্যন was ফৰ্ম অসমৰ অকি এছ'চিয়েশ্যন আসাম অকি এছ'চিয়েশ্যন কেতিয়া ফৰ্ম কৰা হৈছিল 1955 ত ঠিক আছে আৰু মনত ৰাখিব একেটা বছৰতে আসামিজ মুভি ইয়াতে পিয়ালি পুকন এটো পিয়ালি পুকন হ'ব পিয়ালি পুকন ৰিসিভ দা প্ৰেসিডেন্ট মেডেল পিয়ালি পুকন কেতিয়া ৰিসিভ পাইছিল 1955 ফাৰ্স্ট আসামিজ ফিল্ম টু ডু সো ওকে এটো মনত ৰাখিব তাৰ পিছতে আহিব ইয়াতে 1959 ওকে এটো 94 নলিনীবালা দেৱী was honored with the পদ্মশ্ৰী award ওকে এটো মনত ৰাখিব ইয়াত চক 1959 আসামিজ মুভি পুবেৰু participate in the Berlin Film Festival এই কোৱেশ্চনটো আহে যে কোন অসমীয়া সিনেমাই বাৰ্লিনৰ ফিল্ম ফেষ্টিভেলত পাৰ্টিসিপেট কৰিছিল সো হ'ব পুবেৰুন ওকে পুবেৰুন মনত ৰাখিব ঠিক আছে আৰু এটা বস্তু এটা চাই লও পুবেৰুন ইয়াতে পুবেৰুন ওকে পুবেৰুন এই কথাটো মনত ৰাখিব আৰু অসমত পঞ্চায়ত ৰাজ সিস্টেম কেতিয়া হৈছিল এটো চাব এতিয়া আহিব এই পইণ্টটো 1961 আসামিজ became the state official language অসমৰ ৰাজ্যিক ভাষা হিচাপে কেতিয়া অসমীয়া ভাষাত একচেপ্ট কৰা হয় 1961 আৰু 1966 ত সৰাইঘাট ব্ৰিজ ইনগ্ৰেটেড কৰা হয় আৰু সৰাইঘাট ব্ৰিজটো হৈছে সুবনশ্ৰী নদীৰ ওপৰত বনোৱা প্ৰথমটো দলং ওকে এইখিনি মনত ৰাখিব তাৰ পিছতে হেইখিনি চাব হেইখিনি পইণ্ট আজিৰ ভিডিওটো বহুতখিনি দিগলীয়া হৈছে ঠিক আছে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বিষয়ে চাব ইয়াতে ইয়াত চাম 1972 নহয় 1973 ঠিক আছে শিলঙৰ পৰা অসমৰ কেপিটেল দিছপুৰলৈ শিফটেড কৰা হৈছিল 1973 আৰু 1972 নহয় ঠিক আছে 1973 অপচন মানাস নেশনেল পাৰ্ক was declared as a project tiger site হিচাপে মানাস ৰাষ্ট্ৰীয় উদ্যানক 1973 চনত ঘোষণা কৰা হয় এই কথাটো মনত ৰাখিব আৰু কাজিৰঙাক এজ এ নেশনেল পাৰ্ক হিচাপে 1974 ত ঘোষণা কৰা হয় অসমৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান বা নেশনেল পাৰ্ক হৈছে কাজিৰঙা ঠিক আছে কাজিৰঙা কি কাৰণত বিখ্যাত সকলোৱে জানে ওৱান অন ৰাইনৰ কাৰণে বিখ্যাত মই যোৱা ক্লাছত ইয়াৰ বিষয়ে আলোচনা কৰিছো আৰু এটা 1974 ত খুব ইম্পৰ্টেন্ট পইণ্ট 1974 ত ফখৰুদ্দিন আলী আহমেদে অসমৰ পৰা একমাত্ৰ ব্যক্তি যিজনে ভাৰতৰ কি হৈছিল প্ৰেসিডেন্ট ৰাষ্ট্ৰপতি হৈছিল পঞ্চমজন ৰাষ্ট্ৰপতি হৈছিল আমাৰ অসমৰ পৰা এতিয়ালৈকে একমাত্ৰ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে ইলেক্টেড হোৱা ব্যক্তি ফখৰুদ্দিন আলী আহমেদ কিমান চনত ইলেক্টেড কৰা হৈছিল 1974 মনত ৰাখিব বহুত ইম্পৰ্টেন্ট এতিয়া আহিলে 1975 ডক্টৰ ভূপেন হাজৰিকা ৰিসিভ দা বেষ্ট মিউজিক ডাইৰেক্টৰ নেশনেল এৱাৰ্ড ফৰ দা ফিল্ম চামেলি মেম সাহাব
চামেলি মেম সাহাব সিনেমাখনৰ কাৰণে ডক্টৰ ভূপেন হাজৰিকাই কি কৰিছিলে কি পাইছিলে ৰিচিভ দা বেষ্ট মিউজিক ডাইৰেক্টৰ নেশনেল এৱাৰ্ড পাইছিলে ওকে মনত ৰাখিব কিমান চনত 1975 ওকে এটো মনত ৰাখিব ওকে এটো মনত ৰাখিব এতিয়া এটা কথা উদে সন্তু নহয় পিতা পুত্ৰ কোনে লিখিছিলে মনত ৰাখিব উমেন বৰগোহাঁই পিতা পুত্ৰ নামৰ কিতাপখন লিখিছিলে আৰু এই কিতাপখনৰ কাৰণে সাহিত্য একাডেমি এৱাৰ্ড লাভ কৰিছে কোনে লাভ কৰিছিলে উমেন বৰগোহাঁই কোনখন কিতাপৰ কাৰণে পিতা পুত্ৰ কোনে লিখিছিলে এই কথাটো হুৰে ঠিক আছে অল এটো হ'ব কোন হ'ব উমেন বৰগোহাঁই ঠিক আছে এতিয়া আসাম গভৰ্নমেন্ট স্টাৰ্টেড অন ডিমান্ড অফ ষ্টপিং বাংলাদেশ ইমিগ্ৰেশ্যন যেটো মাইগ্ৰেন্টস বুলি কয় যেটো বাংলাদেশৰ পৰা হন এইখিনি এটো চাই লবি হা ইয়াতে কেতিয়া হৈছিলে কি হৈছিলে এইখিনি আৰু এতিয়া সাম 1979 ৰ লগত এটা খুব ইম্পৰ্টেন্ট পইণ্ট জড়িত মই যিখিনি ইম্পৰ্টেন্ট পইণ্ট বুলি কৈছো এইখিনি চাব মৃত্যুঞ্জয় কাৰণে ঠিক আছে মৃত্যুঞ্জয় কি কৰিছিলে মৃত্যুঞ্জয় কিতাপখনৰ কাৰণে বীৰেন্দ্ৰনাথ ভট্টাচাৰ্যই জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিছিলে অসমৰ প্ৰথমজন ব্যক্তি যিজনে জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিছিলে এজন কোন আছিল বীৰেন্দ্ৰনাথ ভট্টাচাৰ্যই কিমান চনত 1909 আৰু কোনখন কিতাপৰ কাৰণে মৃত্যুঞ্জয় কিতাপৰ কাৰণে লাভ কৰিছিলে এটো খুবেই ইম্পৰ্টেন্ট হয় ওকে তাৰ পিছতে আহিব 1980 দা ফাৰ্ষ্ট লেডি চিফ মিনিষ্টাৰ অফ আসাম সায়দা আনোৱাৰ টাইমুৰ আছিলে অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী এতিয়ালৈকে অসমৰ পৰা মাত্ৰ এগৰাকী মহিলা মুখ্যমন্ত্ৰী হৈছিলে এগৰাকী নাম আছিলে কি সায়দা আনোৱাৰ টাইমুৰ মনত ৰাখিব অনলি 7 মন্থৰ কাৰণে হৈছে আৰু অসমৰ একমাত্ৰ ফাইনেন্স মহিলা লেডিজ ফাইনেন্স মিনিষ্টাৰ কোন আছিলে অজন্তা নেওগ এটো মনত ৰাখিব ঠিক আছে ওকে এইখিনি মনত ৰাখিব তাৰ পিছতে সাম এইখিনি মই যিখিনি দিছো এইখিনি চাম আমি 1986 ত কি আছিলে ৰিজনেল কপি ৰিসাৰ্চ সেন্টাৰ ওয়াজ এস্টাব্লিশড এট ডিপু সাহ গৱেষণা কেন্দ্ৰ কোড এস্টাব্লিশ কৰা হৈছিলে 1911 চনত টুগলাই জোৰাটত কিন্তু এটা ৰিজনেল কপি ৰিসাৰ্চ সেন্টাৰ এস্টাব্লিশ কৰা হৈছিলে ডিপুত কিমান চনত 86 চনত 1986 চনত এইখিনি মনত ৰাখিব ঠিক আছে আৰু অসমৰ প্ৰথম লোক আদালত কোড কৰা হৈছিলে লোক আদালত কোড এস্টাব্লিশ কৰা হৈছিলে আলুত এস্টাব্লিশ কৰা হৈছিলে এটো মনত ৰাখিব ওকে এটো মনত ৰাখিব এইখিনি ইম্পৰ্টেন্ট পইণ্ট হয় তাৰ পিছতে সাম 1992 কি হৈছিলে ডক্টৰ ভূপেন হাজৰিকাই কি দাদা সাহেব পালকে এৱাৰ্ড পাইছিলে এই পইণ্টটো খুবেই ইম্পৰ্টেন্ট ডক্টৰ ভূপেন হাজৰিকাই 1992 চনত দাদা সাহেব পালকে এৱাৰ্ড লাভ কৰিছিলে সুধিব পাৰে যে ডক্টৰ ভূপেন হাজৰিকাই কিমান চনত দাদা সাহেব পালকে এৱাৰ্ড লাভ কৰিছিলে সো 1992 ওকে এইখিনি মনত ৰাখিব আৰু হেতু কথা মনালিসা বৰুৱা কোনটো খেলৰ হৈতে জড়িত ঠিক আছে টেবুল টেনিছৰ বিষয়ে মনত ৰাখিব ওকে নেক্সট ওকে এটো চাব ওকে তাৰ পিছতে চন্দ্ৰপ্ৰসাদ শইকীয়া তাৰ বিষয়ে হুদে কমকে হুদে অল এইখিনি বিষয় চাব অল মই ইয়াতে যিখিনি ইম্পৰ্টেন্ট সেইখিনি কলো আৰু 1999 ত গোপীনাথ বৰদলৈ was awarded the ভাৰত ৰত্ন অল ভাৰত ৰত্ন এৱাৰ্ড গোপীনাথ বৰদলৈ কিমান চনত পাইছিলে 1999 ত আৰু সেম উৰাং ৰাজীৱ গান্ধী অল উৰাংক কি বুলি কয় উৰাং ৰাষ্ট্ৰীয় উদ্যানক ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যান বুলি কোৱা হয় তাক কি ডিক্লাৰেশন কৰা হয় এজ এ নেশনেল পাৰ্ক হিচাপে 99 ত ডিক্লাৰেশন কৰা হয় বা ডিক্লাৰ দিয়া হয় এইখিনি মনৰ ৰাখিব এইখিনি খুবেই ইম্পৰ্টেন্ট আৰু ইম্পৰ্টেন্ট 2010 চনত ইউনিয়ন গভৰ্নমেন্ট ডিক্লাৰ কি আছিল মাজুলী
এজ এন ইকো সেন্সিটিভ জোন এজ এ ইকো সেন্সিটিভ জোন হিচাপে মাজুলী ঘোষণা কৰা হয় সেম ইয়েৰতে অল নৰ্থ কাছাৰ হিলছ ডিমা হাছাও অল ডিমা হাছাও ডিস্ট্ৰিক্টৰ পুৰণি নাম কি আছিলে নৰ্থ কাছাৰ হিল এই নৰ্থ কাছাৰ হিলছৰ নামটো হলাই নৰ্থ কাছাৰ হিলছ ডিস্ট্ৰিক্টৰ নাম নতুনকে ডিমা হাছাও বুলি নামকৰণ কৰা হয় 2010 চনতে আৰু ডিমা হাছাও ডিস্ট্ৰিক্টতে খুব বিখ্যাত যাক আমি কং যে চৰাইবিলাক আত্মহত্যা কৰে বাট কোট কৰে চৰাইবিলাকে কোট সুইসাইড কৰে জাতিংগাত সুইসাইড কৰে বুলি কয় এই জাতিংগা ডিমা হাছাও ডিস্ট্ৰিক্টতে আছে একচুয়ালি ডিমা হাছাও বা জাতিংগা চৰাইবিলাকে সুইসাইড কৰে নে একচুয়ালি তাত চৰাইবিলাকে সুইসাইড নকৰে তাত মানুহে খুব শিকাৰ কৰে অল চৰাই চিৰকটি শিকাৰ কৰে পহু পক্ষীক শিকাৰ কৰে তাত বহুত চৰাই চিৰকটিৰ মৃত্যু হয়গে এই কাৰণে জাতিংগাক কি বুলি কৰা হয় চৰাই তাত সুইসাইড কৰা বুলি এটা ফেমাস আছে কিন্তু আমি নরমালি কং যে চৰাই এনেকুৱা ঢাল বিলাকত কি আছে এনেকুৱা ঢাল বিলাকত জাতিংগাত কি এই পাকত মূৰটো ঘুমাই পেলাই চৰাইবিলাকে সুইসাইড কৰে বুলি ভাবিছিল আমি আগতে যেতিয়া আমি হৰুতে পঢ়ি আছিল যে চৰাইবিলাকে কত আত্মহত্যা কৰে জাতিংগাত আত্মহত্যা কৰে তেতিয়া ভাবিছিল এনেকে গছৰ ডাল পাক আছে সাগে ইয়াতে মাথাটো ঘুমাই পেলাই চৰাইবিলাকে উলমি মৰি যায় বুলি কিন্তু একচুয়ালি তেনেকুৱা নহয় এতিয়া বুজি পাইছো যে ষ্টাডি কৰি তাত জাতিংগাত কি হয় মানুহে শিকাৰ কৰে মানুহে শিকাৰ কৰাৰ ফলত তাত চৰাই চিৰকটিৰ খুব মৃত্যু হয় ঠিক আছে এইখিনি মনত ৰাখিব ওকে তাৰ পিছতে আমি চাম পাটকাই ইপাৰে মোৰ দেশ এই কথা উদে পাটকাই ইপাৰে মোৰ দেশ কোনে লিখিছিলে চন্দনা গোস্বামীয়ে পাটকাই ইপাৰে মোৰ দেশ এই কিতাপখন লিখিছিলে এটো খুবেই ইম্পৰ্টেন্ট মনত ৰাখিব ওকে এইখিনি খুবেই ইম্পৰ্টেন্ট হয় আৰু যিখিনি টপিক মই ইয়াতে কলো এইখিনি টপিক চাব আৰু আমাৰ টেলিগ্ৰাম গ্ৰুপত জয়েন হৈ লব মই তলতে লিংক দিছো এই লিংকত গৈ আপোনালোকে জয়েন হ'ব তাতে মই এই পিডিএফটো ফৰৱাৰ্ড কৰিম আপোনালোকে ঘৰতে বহি আৰামছে চাব পাৰিব ৰিভিজন কৰিব পাৰিব আৰু আমাৰ হেজে এক্সাম টিউটোৰিয়েল ইউটিউব চেনেলত আমি ম্যাথছৰ ক্লাস কন্টিনিউ কৰি আছো আৰু যদি কোনোবাই পেইড কোৰ্সত জয়েন হ'ব বিচাৰে গ্ৰেড 4 এক্সামৰ কাৰণে তেন্তে মোক তলত দিয়া নাম্বাৰত বা WhatsAppত গৈ মোক মেসেজ কৰিব আপোনালোকে কেনেধৰণে কোৰ্সটো ল'ব পাৰিব কেনেধৰণে জয়েন কৰিব পাৰিব এই ডিটেইলছ কিনি মই আপোনালোকৰ মাজত শেয়াৰ কৰিম সো ইমানখিনি আছিল আৰু আজিৰ সেশনৰ ক্লাসটো কেনেকুৱা পাইছে ফিডবেক দিবলৈ নাপাহৰিব লাইক কৰিব শেয়াৰ কৰিব আৰু যিসকলে আমাৰ ইউটিউব চেনেলত ফাৰ্স্ট টাইম অৰ্থাৎ ডনি পল টিউটোৰিয়েল চেনেলত যদি প্ৰথমবাৰ চাই আছে দেন প্লিজ সাপোৰ্ট কৰিব আৰু বুঢ়া আঙুলিটোৱে জোৰছে এই ৰেড বটমত দবাই দিব আৰু ওপেন কৰি থৈ দিব যাতে মই ভিডিও আপলোড কৰিলে আপোনালোকলৈ নটিফিকেশন যাব আৰু নটিফিকেশন যোৱাৰ লগে লগে আপোনালোকে ভিডিওটো চাব পাৰিব ধন্যবাদ জয় আই অসম